ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকক মই দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ তোমালোকৰ তৃতীয়টো অধ্যায় অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ ইয়াৰ আজি তৃতীয়টো মই তোমাৰ শেষৰ ভাগটো বুজাই দিম বুলি ভাবিছোঁ। ইয়াৰ আগৰ দুটা ভিডিঅ'ত মই তোমালোকক ইয়াৰ আগৰখিনি বুজাইছিলোঁ। ইয়াৰ আগত মই তোমালোকৰ ৰঙিয়াৰ কৃষক বিদ্ৰোহ, লচিমাৰ কৃষক বিদ্ৰোহ এই বিষয়ে কৈছিলোঁ। আজি আমি পথৰুঘাটৰ কৃষক বিদ্ৰোহ আৰু ইয়াৰ পিছৰখিনি আলোচনা কৰিম। এতিয়া চোৱা, পথৰুঘাটৰ কৃষক বিদ্ৰোহ। ছাত্ৰ ছাত্ৰীসকলক মই কথা এটা ক'ব বিচাৰিছোঁ আগতীয়াকৈ যে তোমালোকক মই পাঠবোৰৰ পোনচতেই তোমালোকক প্ৰশ্ন উত্তৰবোৰ কৰাই নিদিওঁ। যিহেতু তোমালোকে যদি পাঠবোৰ বুজি নোপোৱা, পাঠৰ ভিতৰত কি আছে কি নাই এইবিলাকৰ বিষয়ে যদি তোমালোকে ভালদৰে একো নাজানা, তোমালোকে মুখস্থ কৰি কেৱল তোমালোকে কি কৰিব নোৱাৰা, ভালদৰে পৰীক্ষাত কৃতকাৰ্যতা দেখুৱাব নোৱাৰা। সেইকাৰণে তোমালোকে কেতিয়াও তোমালোকে কি নকৰিবা, পাঠটো নুবুজাকৈ প্ৰশ্ন উত্তৰ কৰিবলৈ আগনেবাঢ়িবা। প্ৰথমতে তোমালোকে সদায় পাঠটোত কি আছে কি নাই তন্নকৈ বুজি ল'বা, দুবাৰ তিনিবাৰ পঢ়ি ল'বা, আৰু তাৰপাছতে তোমালোকে প্ৰশ্ন উত্তৰবোৰ কৰিবলৈ আগবাঢ়িবা। এতিয়া চোৱা, পথৰুঘাটৰ কৃষক বিদ্ৰোহ এই বিষয়ে তোমালোকে নিশ্চয় জানাই। এতিয়া চোৱা, উত্তৰ কামৰূপৰ কৃষক বিদ্ৰোহ ভালকৈ নৌপৰতে কি হৈছিলে, দৰং জিলাৰ অন্তৰ্গত মঙলদৈ মহকুমাৰ পথৰুঘাটতো কি হৈছিলে, কৃষক বিদ্ৰোহ আৰম্ভ হৈছিলে। আৰু 1894 চনৰ জানুৱাৰী মাজভাগৰ পৰাই কি কৰিছিলে, ৰাইজমেলৰ যোগেদি, তোমালোকক মই আগতেও কৈছোঁ ৰাইজমেল কি, ইয়াত ৰাইজসকল গোট খায়, তেওঁলোকে কি কৰে, মেল পাতে, তেওঁলোকে সকলোৱে গোট খায়, তেওঁলোকৰ যিবিলাক অভিযোগ, তেওঁলোকে ইংৰাজ চৰকাৰৰ বিৰুদ্ধে কেনেকৈ থিয় হ'ব, কি কৰিব কি নকৰিব এইবিলাকৰ বিষয়ে তেওঁলোকে ৰাইজমেলত আলোচনা কৰে। আৰু এই ৰাইজমেলৰ যোগেদি প্ৰথমতে কি কৰিছিল বুলি কৈছে, খাজনা বৃদ্ধিৰ প্ৰতিবাদ। ইংৰাজ চৰকাৰে কি কৰিছিলে, ৰাইজৰ অৱস্থা বা অভাৱ অভিযোগৰ প্ৰতি চকু নিদিয়াকৈ তেওঁলোকে কি কৰিছিলে, খাজনাৰ পৰিমাণ বৃদ্ধি কৰি গৈছিলে, যিটোৱে ৰাইজৰ মাজত বৰ অসন্তুষ্টি সৃষ্টি কৰিছিলে। গতিকে এই জানুৱাৰী মাহৰ মাজভাগৰ পৰাই কি কৰিছিলে, এই খাজনা বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিলে আৰু লগতে খাজনাৰ সংগ্ৰহতো বাধা প্ৰদান কৰিছিলে। ইংৰাজ চৰকাৰে প্ৰথম কথা হ'ল খাজনা বৃদ্ধি কৰিছিলে, আৰু খাজনা বৃদ্ধি কৰাৰ লগে লগে তেওঁলোকে কি কৰিছিলে, এই খাজনা সংগ্ৰহ কৰাৰ ক্ষেত্ৰতো মানুহক কি কৰিছিলে, তেওঁলোকে বাধ্য কৰিছিলে যে ৰাইজে খাজনা দিবই লাগিব, বৃদ্ধি হোৱা খাজনা। গতিকে ৰাইজে কি কৰিছিলে, ৰাইজমেলৰ যোগেদি খাজনা বৃদ্ধিৰ প্ৰতিবাদ কৰিছিলে, আৰু লগতে তেওঁলোকে খাজনা সংগ্ৰহ কৰিবলৈ আহিছিলে ৰাইজৰ পৰা, তেওঁলোককো কি কৰিছিলে, বাধা দিছিলে। এতিয়া ভূমিৰ খাজনাৰ পৰিমাণ বৃদ্ধি কৰাৰ বাবে মাটিৰ যিটো খাজনা, চৰকাৰক কি কৰিব লাগে, মানুহে মাটিত খেতি কৰাৰ বাবদ বা থকাৰ বাবদ কি কৰিব লাগে, খাজনা দিব লাগে। গতিকে এই যে খাজনাৰ পৰিমাণটো বৃদ্ধি কৰিছিলে, সেই বৃদ্ধি কৰাৰ বাবে মঙলদৈ মহকুমাৰ কলাইগাঁও, মঙলদৈ, চিপাঝাৰ আৰু পথৰুঘাটৰ তহচিলৰ কৃষকসকলে, এই তহচিল কি ভাগ কৰি দিয়ে, আৰু এটা তহচিলৰ যিজন বিষয়া থাকিব তেওঁক তহচিলদাৰ বুলি কোৱা হয়। এই পথৰুঘাট ইয়াৰ তহচিলৰ যিসকল কৃষক ৰাইজ আছিলে, তেওঁলোকে ৰাইজমেলত লগ লাগিছিলে, আৰু জানুৱাৰী মাহৰ 26 পৰা 28লৈকে কি কৰিছিলে, পথৰুঘাটত তিনিদিনীয়াকৈ এখন বৃহৎ ডাঙৰ ৰাইজমেল অনুষ্ঠিত কৰাৰ কথা আছিলে। আৰু এই কথাটোৰ বিষয়ে যে ৰাইজসকল যে তেওঁলোকে বৰ ডাঙৰকৈ যে এখন বৃহৎ ৰাইজমেল পাতিব, এই কথাটোৰ বিষয়ে কি কৰিছিলে, মহকুমাধিপতিয়ে গম পাই জিলাধিপতি J.D. এণ্ডাৰছনক অৱগত কৰায়। কি, যেতিয়া এই কথাটো মহকুমাধিপতিৰ কাণত পৰিছিলে, তেওঁ লগে লগে কি কৰিছিলে, জিলা অধিপতি J.D. এণ্ডাৰছনক ক'লে যে ৰাইজসকল এনেকৈ লগ হৈ তেওঁলোকে মিলিত হ'বলৈ খুজিছে, তেওঁলোকে বিদ্ৰোহৰ কাৰণে যে যুঁজা কৰিছে, এই কথাটো J.D. এণ্ডাৰছনক জনালে। আৰু তেতিয়া কি কৰিলে, জিলাধিপতিয়ে পুলিচ অধীক্ষক J.R. ৱেৰিংটনক লগত লৈ পুলিচ আৰু সামৰিক বাহিনীৰ এটা বৃহৎ ফৌজ লগত লৈ তেওঁলোকে সেই ঠাইলৈ যায়। তাৰপিছত কি হ'ল, ইতিমধ্যেই পুলিচ মিলিটাৰীৰ সহায়ত খাজনা নিদিয়া অথবা খাজনা দিব নোৱাৰা কৃষকসকলৰ সম্পত্তি বাজেয়াপ্ত কৰি অনা কাৰ্যই কৃষকসকলৰ মাজত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি কৰিছিলে। কি, এতিয়া তোমালোকক মই আগতেই কৈছোঁ যে খাজনা বৃদ্ধি কৰিলে, আৰু লগতে সেই খাজনা সংগ্ৰহ কৰিবলৈও ইংৰাজ চৰকাৰে কি কৰিছিলে, জোৰ জুলুম কৰিছিলে, তেওঁলোকে মানুহ পঠিয়াইছিলে। গতিকে কি হ'ল, এই পুলিচ মিলিটাৰীৰ সহায়ত খাজনা নিদিয়া যিবিলাক মানুহে খাজনা নিদিছিলে বা যিবিলাকে খাজনা দিব নোৱাৰিছিলে, তেতিয়া সেই মানুহবিলাকৰ কি কৰিছিলে, তেওঁলোকৰ ওচৰলৈ পুলিচ মিলিটাৰী পঠিয়াইছিলে, আৰু তেওঁলোকে কি কৰিছিলে, সেই যিসকল কৃষকে খাজনা দিবলৈ অসমৰ্থ হৈছিলে, তেওঁলোকৰ সম্পত্তি বাজেয়াপ্ত কৰিছিলে, তেওঁলোকৰ সম্পত্তিখিনি লৈ লৈছিলে। তেওঁলোকৰ বোলে খাজনা ইমানখিনি দিব পৰা নাই, গতিকে তেওঁ মাটিকে লৈ লৈছিলে বা অন্যান্য তেওঁ যি মূল্যৱান সামগ্ৰী আছিলে তেওঁলোকৰ পৰা কাঢ়ি লৈছিলে। কিন্তু সেইটো কৈছে যে এই যিটো কাৰ্য,
ব্ৰিটিছ চৰকাৰ বা ইংৰাজ চৰকাৰৰ যে এই খাজনা দিব নোৱাৰা কৃষকসকলৰ পৰা তেওঁলোকে সম্পত্তি মানে কি কৰিছিলে বাজেয়াপ্ত কৰি লৈছিলে, নিজৰ অধীনলৈ লৈ আহিছিলে। এই কামটোৱে কৃষক সমাজৰ মাজত কি কৰিছিলে বৰ অসন্তুষ্টিৰ সৃষ্টি কৰিছিলে। আৰু প্ৰায় কি কৰিছিলে 200জন লোকে মানে কি 200জন কৃষকে কি কৰিছিলে সম্পত্তি বাজেয়াপ্ত বা ক্ৰুক কৰিবলৈ যোৱা ৱেৰিংটন চাহাবক আগুৰি ধৰিছিলে। আৰু এই যে ঘটনাটোত মানে তোমালোকক মই এতিয়া অলপ আগতেও কৈছোঁ যে কৃষকসকলে ইংৰাজ চৰকাৰৰ এই কাৰ্যৰ প্ৰতি তেওঁলোক মানে তীব্ৰভাৱে অসন্তুষ্ট হৈছিলে। গতিকে তেওঁলোকে কি কৰিছিলে যিসকল মানে বিষয়া বা পুলিচ মিলিটাৰী গৈছিলে তেওঁলোকে মানে ৱেৰিংটনে তেওঁ মানে লগত লৈ গৈছিলে সম্পত্তি বাজেয়াপ্ত কৰিবলৈ, সেই সেই 200জন কৃষকে কি কৰিছিলে এই ৱেৰিংটন চাহাবক কি কৰিছিলে আগগুচি ধৰিছিলে। তেওঁক আগগুচি ধৰিছিলে যে তেওঁলোকে যে মানে ৰাইজে মানে এই কামটো কৰাটো ভাল পোৱা নাই। গতিকে কি হ'ল তেতিয়া কোনোমতে তেওঁ ৰাইজৰ হাতৰ পৰা হাত সাৰি আহি জিলা ডেপুটি এণ্ডাৰছনক ঘটনাৰ সবিশেষ জনায়। গতিকে যেতিয়াই মানে ৱেৰিংটনক মানে আগুচি ধৰিলে, গোটেই ৰাইজ লগ লাগি মানে 200জন ৰাইজে আগুচি ধৰিলে, তেতিয়াতো মানে এজন দুজন হ'লে ভয় কৰিব, কিন্তু যেতিয়া 200জন ৰাইজৰ মানে এটা সমদলে যেতিয়া ৱেৰিংটনক মানে আগুচি ধৰিলে তেতিয়া ৱেৰিংটন চাহাবে ভয় খালে। ভয় খাই তেওঁ কোনোমতে মানে ৰাইজৰ হাতৰ পৰা পলাই গৈ তেওঁ কি কৰিলে জিলাধিপতি এণ্ডাৰছনক সকলো কথা কয়গৈ। তাৰমানে কি হ'ল কি নাই মানে তেওঁক কেনেকৈ 200জন মানুহে আগুচি ধৰিছিলে, তাৰ পৰা তেওঁ কেনেকৈ পলাই আহিলে এই গোটেই ঘটনাৰ বিষয়ে জনায়। আৰু তেতিয়া কি কৰিলে কেইঘণ্টামানৰ পিছতে হাতে হাতে লাঠি লৈ 2000জন উত্তেজিত কৃষকে জিৰণি শিবিৰৰ ফালে ধাৱমান হয়। তাৰমানে ইতিমধ্যে ৱেৰিংটনে গৈ জিলাধিপতিক জনালেগৈ। আৰু যেতিয়া মানে তেতিয়া জিলাধিপতি আছিলে এণ্ডাৰছন, তেখেতে যেতিয়া ঘটনাৰ বিষয়ে মানে জানিবলৈ সক্ষম হ'ল, সেইখিনি সময়তে কি হ'ল কেইঘণ্টামানৰ পিছতে মানে এই ৱেৰিংটনক আগুচি ধৰাৰ কেইঘণ্টামানৰ পিছতে কি হ'ল প্ৰায় 2000জন মানে উত্তেজিত কৃষকে মানে মানুহবিলাকৰ এইটো এনেও খঙে উঠি আছে, গতিকে তেওঁলোকে মানে 2000জন কৃষকে মানে কি কৰিলে আকৌ তেওঁলোকৰ মানে জিৰণি শিবিৰ য'ত মানে এণ্ডাৰছন আৰু মানে ৱেৰিংটন দুয়োজনে মানে আছিলে সেই জিৰণি শিবিৰটোৰ ফালে মানুহবিলাক মানে যাবলৈ ধৰিলে। লাঠি আৰু কামিৰে সুসজ্জিত হৈ দলে দলে কৃষকে কি কৰিছিলে জিৰণি শিবিৰত উপস্থিত হোৱাত উপায়ুক্ত এণ্ডাৰছনে অতি সোনকালে সকলো কৃষককে ঘৰা ঘৰি যাবৰ বাবে নিৰ্দেশ দিয়া স্বত্বেও কৃষকসকলে তাতে অৱস্থান কৰি থকাত উপায়ুক্তই পুলিচ অধীক্ষকক শক্তি প্ৰয়োগ কৰি হ'লেও কৃষকসকলক তাৰ পৰা আঁতৰাই পঠিয়াবলৈ নিৰ্দেশ দিয়ে। তাৰমানে কি যেতিয়া ৰাইজে মানে গম পালে যে এণ্ডাৰছন আৰু ৱেৰিংটন চাহাব দুইজনে মানে তেওঁলোকে জিৰণি শিবিৰত আছে, তেতিয়া ৰাইজে মানে কি কৰিলে একদম দলে দলে মানে লাঠি কামি হাতত লৈ তেওঁলোকে সেই মানে জিৰণি শিবিৰত মানে তেওঁলোকে উপস্থিত হ'ল। আৰু লগে লগে কি হ'ল উপায়ুক্ত এণ্ডাৰছনে কি কৰিলে অতি সোনকালে তেওঁ সকলো কৃষককে মানে ক'লে যে আপোনালোকে ঘৰলৈ উভতি যাওক, আপোনালোকৰ কি সমস্যা আছে আমি সেইবোৰ সমাধান কৰিম। কিন্তু কৃষকসকলে কিন্তু তাৰ পৰা আঁতৰি নগ'ল, তেওঁলোকে য'তেই ৰখি আছিলে তাতে ৰখি থাকিলে। তেতিয়া উপায়ুক্তই কি কৰিলে পুলিচ অধীক্ষকক মানে ক'লে যে আপুনি শক্তি প্ৰয়োগ কৰি হ'লেও মানে মাৰপিট কৰি যিকোনো প্ৰকাৰে মানে আপুনি কৃষকসকলক তাৰ পৰা আঁতৰাই পঠিয়াওক বুলি নিৰ্দেশ দিলে। আৰু নিৰ্দেশনা অনুসৰি কি কৰিলে পুলিচ অধীক্ষকে যথাশক্তি প্ৰয়োগ কৰি ৰাইজক খেদিবলৈ চেষ্টা কৰে যদিও বিফল হয়। তাৰমানে যেতিয়াই মানে উপায়ুক্তই পুলিচ অধীক্ষকক ক'লে যে আপুনি মানে শক্তি প্ৰয়োগ কৰি ৰাইজক খেদাই দিয়ক, তেতিয়া মানে আৰু সেই নিৰ্দেশ পাই মানে লগে লগে পুলিচ অধীক্ষকে কি কৰিলে শক্তি প্ৰয়োগ কৰি ৰাইজক খেদিবলৈ চেষ্টা কৰিলে, কিন্তু তেওঁ সফল নহ'ল। কি হ'ল উত্তেজিত কৃষকসকলে লাঠি জোকাৰি দলি ফৰমুটি মাৰি ওচৰ চাপিহে আহিলে। তেওঁ যিমানেই মানে পুলিচ অধীক্ষকে যিমানেই মানে ৰাইজক খেদিবলৈ চেষ্টা কৰিলে সিমানেই মানে কি কৰিলে খঙত মানে একো নাই হৈ থকা মানে যিসকল মানে কৃষক ৰাইজ আছিলে তেওঁলোকে লাঠি জোকাৰি মানে দলিয়াইছে, কোনোবাই ফৰমুটি মাৰিছে, তেওঁলোকে দূৰলৈ যোৱাতকৈ মানে কি কৰিলে বেছি ওচৰলৈহে আহিবলৈ ধৰিলে। আৰু দলি চপৰাৰ খুন্দাত পুলিচে কি কৰিলে ল'ৰা ধপৰাৰ মানে খুন্দাত কি হ'ল পুলিচ মিলিটাৰী প্ৰশাসনিক বিষয়া কোনেও চকু মেলিব পৰা নাছিলে। মানে একেবাৰে মানে গোটেইবোৰ মানে যি তেওঁলোকৰ অঁৰিৰ সৃষ্টি হৈছিলে, মানে কোনোবাই লদিয়াইছে, কোনোবাই ফৰমুটিয়াইছে, আকৌ পুলিচেও ল'ৰা ধপৰা কৰিছে, আকৌ সেই পুলিচ মিলিটাৰী ল'ৰা ধপৰাত মানে কি হ'ল আৰু প্ৰশাসনিক বিষয়া মানে যিবিলাক মানে শাসক মানে আছিলে বিষয়াবৰ্গ আছিলে তেওঁলোকেও মানে চকু মেলিব পৰা নাছিলে। ইমানেই মানে পৰিস্থিতিৰ বেয়াৰ ফাললৈ ঢাল খাইছিলে। আৰু ক্ৰমান্বয়ে কি হ'ল পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত হৈ পৰিলে, মানে পুলিচ মিলিটাৰী পৰিস্থিতিটো নিয়ন্ত্ৰণ কৰিব পৰা নাছিলে। আৰু ফলত আৰক্ষী বা পুলিচ অধীক্ষকক মানে কি কৰিলে উপায়ুক্তই গুলীচালনা কৰিবলৈ নিৰ্দেশ দিয়ে। মানে কি গুলী নচলোৱাকৈয়ে মানে ৰাইজক মানে পুলিচ মিলিটাৰীয়ে মানে তেওঁলোকক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছিলে, কিন্তু যেতিয়া মানে তেওঁলোকে নিয়ন্ত্ৰণ কৰিবলৈ মানে সক্ষম নহ'ল তেতিয়া কি কৰিলে উপায়ুক্তই পুলিচ অধীক্ষকক ক'লে আপুনি এতিয়া গুলীচালনা কৰক। আৰু যাৰ ফলত কি হ'ল বহুতো মানুহৰ মৃত্যু হৈছিলে, যাৰ ফলত বেচৰকাৰী যিটো হিচাপ হৈছিলে সেই হিচাপ অনুসৰি কি হ'ল 140জন কৃষকৰ
মৃত্যু হৈছিলে আৰু 150 জন আহত হৈছিলে তাৰপিছতে মানে এইটো হৈছে মানে বেচৰকাৰী হিচাপ মানে কি ৰাইজে যিটো হিচাপ কৰিছিলে সেই হিচাপ অনুসৰি মানে 140 জন কৃষকৰ মৃত্যু হৈছিলে আৰু 150 জন আহত হৈছিলে কিন্তু চৰকাৰে যিটো হিচাপ উলিয়াইছিলে ইংৰাজ চৰকাৰে সেই হিচাপ অনুসৰি 15 জনৰ মৃত্যু হৈছিলে আৰু 37 জন আহত হৈছিলে আৰু এয়াই হৈছে 1894 চনৰ বিখ্যাত পথৰুঘাটৰ কৃষক বিদ্ৰোহ এতিয়া এই পথৰুঘাটত ৰাইজে মানে যি ধৰণে মানে কি কৰিছিলে ৱেৰিংটন চাহাব আৰু জিলাধিপতি বা উপায়ুক্ত মানে এণ্ডাৰছনৰ বিৰুদ্ধে মানে যেনেকৈ মানে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিলে আৰু তেওঁলোকক মানে কি ধৰণে মানে কি বুলি কয় নিয়ন্ত্ৰণ কৰিছিলে সেই গোটেই বা এই বিদ্ৰোহটো দমন কৰিবলৈ মানে পুলিচ বা মিলিটাৰী কেনেকৈ মানে তেওঁলোকে চেষ্টা কৰিছিল এই গোটেই ঘটনাখিনি তোমালোকে কেতিয়া গম পাবা পথৰুঘাটৰ কৃষক বিদ্ৰোহ যেতিয়া তোমালোকে পঢ়িবা তেতিয়াই গম পাবা আৰু এইখিনি হৈছে পথৰুঘাটৰ কৃষক বিদ্ৰোহ এতিয়া এই পথৰুঘাটৰ যি মানে কৃষক বিদ্ৰোহ আছিলে বিখ্যাত এই বিদ্ৰোহে কি কৰিছিলে এই বিদ্ৰোহটো ব্ৰিটিছ চৰকাৰে অতি কঠোৰ হাতেৰে দমন কৰিছিলে তোমালোকে নিশ্চয় গম পাইছা যে প্ৰথমতে ৰাইজক মানে পুলিচ মিলিটাৰীয়ে মানে গুলি নকৰাকৈ বা গুলি চালনা নকৰাকৈ মানে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছিলে যেতিয়া ৰাইজে মানে পুলিচ মিলিটাৰীৰ মানে এই লাঠি কোবকো মানে ভয় নকৰি যেতিয়া আগবাঢ়ি আহিলে তেতিয়া কি কৰিলে ব্ৰিটিছ চৰকাৰে অতি কঠোৰভাৱে ৰাইজৰ ওপৰত গুলি চালনা কৰিছিলে তাৰমানে কি এই বিদ্ৰোহটো ব্ৰিটিছ চৰকাৰে অতি কঠোৰ হাতেৰে দমন কৰিছিলে তেওঁলোকে ৰাইজে কি কৈছিলে বা ৰাইজে কি ক'ব বিচাৰিছিলে সেই কথাটো কিন্তু ব্ৰিটিছ চৰকাৰে শুনিব বিচৰা নাছিলে গতিকে সেই শুনিব নিবিচৰাৰ বাবেই কি হ'ল এই বিদ্ৰোহটো মানে ভয়ংকৰ এটা স্থিতি লৈছিলেগৈ এতিয়া তাৰপিছত কি হ'ল ইমান মানে কৃষকৰ মৃত্যু হ'ল বহুত আহতও হ'ল আৰু ধৰা পুলিচ মিলিটাৰীও তেওঁলোকৰ বহুত আহত হৈছিলে গতিকে এই তাৰপাছত কি হ'ল ব্ৰিটিছ চৰকাৰে বিচাৰ ব্যৱস্থা মানে তেওঁলোকে বিচাৰ কৰিলে আৰু সেই বিচাৰ অনুসৰি বিদ্ৰোহত অংশগ্ৰহণ কৰাৰ অপৰাধত চৰকাৰী ভাষ্যমতে চৰকাৰে যি মানে এটা মানে ভাষ্য দিলে সেইমতে কি হ'ল মুঠতে 37 জন কৃষকক গ্ৰেপ্তাৰ কৰি বিচাৰ কৰা হৈছিলে আৰু মঙলদৈ মহকুমাধিপতি ৰেনছম চাহাবে কি কৰিলে বিচাৰ কাৰ্য তেওঁ সমাধা কৰিছিলে তোমালোকক সুধিব পাৰে যে মানে এই পথৰুঘাটৰ মানে কৃষক বিদ্ৰোহত মানে যিসকল কৃষক আছিলে তেওঁলোকৰ বিচাৰ কোনে সমাধা কৰিলে এতিয়া তোমালোকে ক'ব লাগিব মঙলদৈৰ মহকুমাধিপতি ৰেনছম চাহাবে এতিয়া এই বিচাৰ অনুসৰি কি হ'ল বিদ্ৰোহত গ্ৰেপ্তাৰ কৰা লোকসকলৰ ভিতৰত আব্দুল শ্বেখ আৰু অন্যান্য 6 জনক শাস্তি প্ৰদান কৰা হৈছিলে আৰু বাকী সকলোকে কি কৰি দিয়া হৈছিলে মুকলি কৰি দিয়া হৈছিলে যদিও ব্ৰিটিছ চৰকাৰে 1861 চনৰ পৰা চলি অহা এই কৃষক বিদ্ৰোহসমূহ সফলতাৰে তেওঁলোকে দমন কৰিবলৈ সক্ষম হৈছিলে কিন্তু এই বিদ্ৰোহলানিৰ পৰা পৰৱৰ্তী সময়ত অসমীয়া জনসাধাৰণে ভাৰতৰ স্বাধীনতা সংগ্ৰামত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ ক্ষেত্ৰত যথেষ্ট অনুপ্ৰেৰণা যোগাইছিলে তাৰমানে কি এই কৃষকসকলে বিদ্ৰোহ কৰিছিলে আৰু তেওঁলোকৰ বিদ্ৰোহ ব্ৰিটিছ চৰকাৰে কি কৰিছিলে মানে সফলতাৰে দমন কৰিবলৈ সক্ষম হৈছিলে কিন্তু তথাপিতো কি হ'ল মানে কি এই ক্ষেত্ৰত মানে কৃষক বিদ্ৰোহে সফলতা লাভ কৰা নাছিলে বুলি ক'লেও ভুল কৰা নহ'ব কিন্তু তথাপিতো এই যে কৃষকসকলে বিদ্ৰোহ কৰিছিলে এই বিদ্ৰোহৰ পৰা তেওঁলোকে কি পালে তেওঁলোকে পাছত যি ভাৰতীয় স্বাধীনতা মানে সংগ্ৰাম হৈছিলে ভাৰতত মানে আগৰে পৰা হৈ আছিলে কিন্তু অসমৰ মানুহে মানে যেতিয়াৰ পৰা মানে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিলে গতিকে সেই কৈছে যে সেই ভাৰতৰ মানে স্বাধীনতা সংগ্ৰামৰ যি মানে চলিছিলে তাত মানে আমাৰ অসমৰ ৰাইজে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ ক্ষেত্ৰত কিন্তু এই কৃষক বিদ্ৰোহৰ পৰা তেওঁলোকে অনুপ্ৰেৰণা পাইছিলে যিহেতু তেওঁলোকে প্ৰথমতে কৃষকসকলে যি আন্দোলন কৰিছিলে সেই আন্দোলন তেওঁলোকে প্ৰথমতে মানে কি কৰিছিলে কৃষকসকলৰ মাজত মানে জনসাধাৰণ যিমান আছিলে তেওঁলোকে সকলোৱে অংশগ্ৰহণ কৰিছিলে পাছত যেতিয়া তেওঁলোকে এই কৃষক বিদ্ৰোহটোৰ পৰা তেওঁলোকে পাছত মানে এই সংগ্ৰামটো কি হ'ল স্বাধীনতা সংগ্ৰাম তেওঁলোকে মানে লাষ্টত মানে কি কৰিলে অৱশেষত ব্ৰিটিছক মানে অসমৰ পৰা মানে ভাৰতৰ পৰা একেবাৰে চিৰদিনৰ কাৰণে যেতিয়া খেদাবলৈ যি স্বাধীনতা সংগ্ৰাম হৈছিলে তাত মানে অংশগ্ৰহণ কৰা কাৰণে মানে অসমৰ জনসাধাৰণে বহুত মানে তেওঁলোক মানে প্ৰেৰণা পাইছিলে যিহেতু এই কৃষক বিদ্ৰোহবিলাক সফল মানে যদিও ব্ৰিটিছৰ চকুত সফল হোৱা নাছিলে তথাপিতো মানে যিটো সাহস যিটো উদ্যমেৰে অসমীয়া মানুহ ওলাই গৈছিলে সেই উদ্যম সাহসে তেওঁলোকক কি কৰিছিলে পিছত তেওঁলোকক ভাৰতৰ স্বাধীনতা সংগ্ৰামত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ ক্ষেত্ৰত অনুপ্ৰেৰণা যোগাইছিলে ইয়াৰ পাছত তোমালোকে এতিয়া জানিব লাগিব মানে যিবিলাক মানে আমাৰ বিদ্ৰোহ জনজাতীয় বিদ্ৰোহ মানে কি অকল যে অসমৰ মানে জনসাধাৰণ এই মানে নামনি বা উজনি অসমৰ জনসাধাৰণে অংশগ্ৰহণ কৰিছিলে এইটো নহয় যিবিলাক জনজাতীয় মানুহ আছিলে আমাৰ জয়ন্তীয়া নগা এই যিবিলাক জনজাতীয় লোক আছিলে তেওঁলোকেও কি কৰিছিলে লাহে লাহে ব্ৰিটিছৰ বিৰুদ্ধে তেওঁলোকো জাঙুৰ খাই উঠিছিলে তেওঁলোকেও গম পাইছিলে যে ব্ৰিটিছৰ শাসনে গোটেই মানুহকে কেনেকৈ মানে এক মানে এটা যন্ত্ৰণাৰ জীৱন দিছিলে
মানে মানুহে কেনেকৈ মানে কি কৰিব পৰা নাছিলে উন্নতিৰ মুখ দেখা নাছিলে দিনে দিনে মানুহবিলাক সংকুচিত হৈ গৈছিলে তেওঁলোকক মানে বিভিন্ন ধৰণে ব্ৰিটিছে শোষণ কৰিছিলে গতিকে তেওঁলোকৰ হাতৰ পৰা কেনেকৈ নিজকে মুক্ত কৰি ব্ৰিটিছক কেনেকৈ ভাৰতৰ পৰা অসমৰ পৰা মানে চিৰদিনৰ বাবে পঠিয়াই দিব পাৰি তাৰ কাৰণে সকলোৱে বিদ্ৰোহ আৰম্ভ কৰিছিলে এতিয়া তোমালোকে চোৱা জয়ন্তীয়া বিদ্ৰোহ এতিয়া কি হৈছিলে 1835 চনত জয়ন্তীয়া ৰাজ্যৰ ৰজা ৰাজেন্দ্ৰ সিঙৰ পৰা ইংৰাজৰ হাতলৈ যায় এতিয়া এই 1835 চনত এই জয়ন্তীয়া ৰাজ্যখন তেতিয়া ৰজা আছিলে ৰাজেন্দ্ৰ সিং আৰু তেওঁৰ হাতৰ পৰা কাইলৈ যায় ইংৰাজৰ হাতলৈ যায় আৰু ব্ৰিটিছ চৰকাৰৰ এনেকুৱা কাৰ্য স্বাভাৱিকতে স্বাধীন যেতিয়া এই জয়ন্তীয়া জনজাতিসকলক তীব্ৰভাৱে সন্তুষ্ট কৰি তুলিছিলে সাধাৰণতে এই জয়ন্তীয়া মানুহখিনি তেওঁলোক হৈছে এইবিলাক মানে তেওঁলোক জনজাতীয় লোক আৰু তেওঁলোকে সাধাৰণতে মুকলিভাৱে থাকি বৰ ভাল পায় গতিকে এই যেতিয়া তেওঁলোকৰ ৰজাৰ পৰা এই জয়ন্তীয়া ৰাজ্যখন যেতিয়া ইংৰাজৰ হাতলৈ যায় তেতিয়া লগে লগে জয়ন্তীয়া মানুহখিনি মানে খুব বেয়া পাইছিলে তেওঁলোকে তীব্ৰভাৱে অসন্তুষ্ট হৈছিলে বিশেষকৈ কি কৈছে ভূমি দখলতকৈ ব্ৰিটিছ প্ৰশাসনৰ উদ্ভণ্ডালিৰ কাৰণে চিন্তু বা জয়ন্তীয়াসকল অসন্তুষ্ট বা বিতুষ্ট হৈ পৰিছিলে মানে কি ভূমি বা মাটি তেওঁলোকৰ জয়ন্তীয়া ৰাজ্যখন মানে যে ব্ৰিটিছে দখল কৰিছে সেই কথাটোতকৈ মানে কি হৈছিলে এই মানে ব্ৰিটিছ চৰকাৰৰ উদ্ভণ্ডালি তেওঁলোকৰ যে তেওঁলোকে যে হকে নহকে যে এই মানুহখিনিক এই সহজ সৰল সাধাৰণ এই মানুহখিনিক যে তেওঁলোকে কি কৰিছিলে অত্যাচাৰ কৰিছিলে তেওঁলোকক মানে একদম হোৱাই নোহোৱাই তেওঁলোকক মানে অতিষ্ঠ কৰি তুলিছিলে তেওঁলোকৰ মানে যি মানে কুশাসন আছিলে সেই শাসনৰ বিৰুদ্ধে মানে কি হৈছিলে এই চিন্তু বা জয়ন্তীয়া মানুহখিনি বৰ অসন্তুষ্ট হৈ পৰিছিলে এতিয়া চোৱা জয়ন্তীয়া ৰাইজৰ সকলো মানে দেৱানী আৰু ফৌজদাৰী বিচাৰৰ ভাৰ দিয়া হৈছিলে ইংৰাজৰ ৰাজনৈতিক প্ৰতিনিধিৰ তলত দলৈসকলক মানে এই জয়ন্তীয়া মানুহখিনি মানে যিমানবিলাক তেওঁলোকৰ মানে বিচাৰ আছিলে মানে তেওঁলোকৰ মাটি সম্বন্ধীয় হওক বা তেওঁলোকে মানে কিবা এটা বেয়া কাম কৰিছে সেই সম্বন্ধীয় হওক মানে দেৱানীয়ে হওক বা ফৌজদাৰী হওক যিকোনো বিচাৰৰ ভাৰ দিয়া হৈছিলে কাক এই ইংৰাজৰ ৰাজনৈতিক প্ৰতিনিধিৰ তলত মানে এই দলৈসকল আছিলে দলৈসকলক মানে কি দলৈসকলে ইংৰাজৰ ৰাজনৈতিক প্ৰতিনিধিৰ অধীনত থাকিহে তেওঁলোকে কি কৰিবলগীয়া হৈছিলে বিচাৰ কৰিবলগীয়া হৈছিলে গতিকে এই কথাটো জয়ন্তীয়াসকলক বিতুষ্ট কৰিছিলে আৰু ব্ৰিটিছ প্ৰশাসনে ইয়াতো কি কৰিছিলে দুখ উলিয়াইছিলে তেওঁলোকে মানে দলৈসকলে বিচাৰ কৰিছিলে তাতো মানে ইংৰাজ চৰকাৰে বেয়া পাইছিলে তাতো মানে তেওঁলোকে দুখ উলিয়াইছিলে যে এইটো এনেকৈ নহয় এইটো এনেকৈ কৰিব লাগিব তেনেকৈ কৰিব লাগিব গতিকে বিভিন্ন কাৰকে জয়ন্তীয়া ৰাইজক কি কৰিছিল ব্ৰিটিছ প্ৰশাসনৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰাত অৰিহণা যোগাইছিলে তাৰমানে কি বিভিন্ন ধৰণৰ কাৰণ আছিলে যি কাৰণবিলাকে জয়ন্তীয়া মানুহখিনিক ব্ৰিটিছ প্ৰশাসনৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰাৰ কাৰণে মানে তেওঁলোকক প্ৰেৰণা যোগাইছিলে উৎসাহিত কৰিছিলে এতিয়া এক নম্বৰটো হৈছে কি এতিয়া চোৱা বহুতো কাৰণ আছে যেনে ব্ৰিটিছ প্ৰশাসনে জনজাতীয় যিখিনি জয়ন্তীয়া ৰাইজ আছিলে তেওঁলোকক মুকলিকৈ সমূহীয়াভাৱে মাছ ধৰা খৰি খেৰ সংগ্ৰহ কৰা যিবিলাক অঞ্চল আছিলে সেইবিলাকত মানে কি কৰিছিলে নিষেধাজ্ঞা আৰোপ কৰি ৰাজহ সংগ্ৰহৰ বাট উলিয়াইছিলে যিটো কাৰ্য জয়ন্তীয়া ৰাইজক প্ৰবলভাৱে বিতুষ্ট কৰিছিলে তোমালোকক সুধিব পাৰা কোনবিলাক কাৰকে ব্ৰিটিছ প্ৰশাসনৰ বিৰুদ্ধে জয়ন্তীয়া ৰাইজক মানে বিদ্ৰোহ ঘোষণা কৰাত মানে অৰিহণা যোগাইছিলে তোমালোকে এইবিলাক কাৰণ লিখিব পাৰা প্ৰথমটো কাৰণ হৈছে কি এই মানুহবোৰ আছিলে জয়ন্তীয়া যিখিনি মানে জনজাতীয় মানুহ আছিলে তেওঁলোকে সাধাৰণতে কি হয় স্বাধীন যেতিয়া তেওঁলোকে স্বাধীনভাৱে থাকি ভাল পাইছিলে মানে আৰু তেওঁলোকে কি কৰিছিলে সমূহীয়াভাৱে নেকি লগ লাগি তেওঁলোকে মাছ ধৰিছিলে লগ লাগি তেওঁলোকে খৰি খেৰ হাবিৰ পৰা আনিছিলে কিন্তু ব্ৰিটিছে দেখিলে যে এই মানুহখিনিক কেনেকৈ মানে শোষণ কৰিব পাৰি তেতিয়া তেওঁলোকে বুদ্ধি কৰিলে বুদ্ধি ভাঙিলে কি কৰিলে এই জয়ন্তীয়া মানুহখিনিয়ে যে যিবিলাক ঠাইত মানে মুকলিভাৱে তেওঁলোকে মাছ ধৰে তাত মানে কি কৰিলে ব্ৰিটিছ চৰকাৰে মানে এনেকুৱা এটা নিয়ম কৰি দিলে তেওঁলোকে অনুমতি ল'ব লাগিব ব্ৰিটিছ চৰকাৰৰ পৰা অনুমতি ল'ব লাগিব অনুমতি ল'লেহে তেওঁলোকে কি কৰিব পাৰিব মাছ ধৰিব পাৰিব মানে কি তেওঁলোকে ব্ৰিটিছ চৰকাৰক এটা মানে কৰ দিবলগীয়া হৈছিলে কৰ দিব লাগিব কৰ দিয়াৰ পাছত মানে তেওঁলোকক মাছ ধৰিব লাগিব আকৌ এই মানুহখিনিয়ে মানে কি কৰিছিলে তেওঁলোকে খৰি খেৰ সংগ্ৰহ কৰিবলৈ মানে হাবিলৈ গৈছিলে গতিকে সেই হাবিটো তেওঁলোকক কি কৰিব লাগিব যাব পাৰিব কিন্তু যোৱাৰ আগতে তেওঁলোকে কি কৰিব লাগিব পইচা এটা মানে কিছু মানে টকা কিছু পৰিমাণৰ যিটো নিৰ্ধাৰিত টকা সেইটো দিহে তেওঁলোকে খৰি খেৰ সংগ্ৰহ কৰিব পাৰিব মানে কি যিবিলাক কাম তেওঁলোকে আগতে একো নিদিয়াকৈ কৰিব পাৰিছিলে নিজৰ ইচ্ছামতে ইচ্ছা অনুসৰি মাছ ধৰিব পাৰিছিলে খৰি খেৰ সংগ্ৰহ কৰিব পাৰিছিলে সেই কামবোৰ এতিয়া তেওঁলোকে নিজৰ ইচ্ছা অনুসৰি কৰিব নোৱাৰা হ'ল তেওঁলোকক মানে তেওঁলোকৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হ'ল আৰু তেওঁলোকে মানে ৰাজহ দিবলগীয়াত পৰিছিলে আৰু সেই ৰাজহ দিয়াৰ পাছতহে তেওঁলোকে নিজৰ সেই কামবিলাক কৰিব পাৰিছিলে এতিয়া 2 নম্বৰটো চোৱা জয়ন্তীয়াসকলে অতীজৰে পৰা পালন কৰি অহা ধৰ্মীয় অনুষ্ঠান পৰম্পৰাগত অনুষ্ঠান পৰ্ব তথা সামাজিক যিবিলাক জীৱনধাৰাৰ ওপৰত ইংৰাজ বা ব্ৰিটিছ চৰকাৰৰ হস্তক্ষেপ কৰা কথাটোৱে জয়ন্তীয়া ৰাইজক তীব্ৰভাৱে অসন্তুষ্ট কৰি তুলিছিলে মানে এইটোও তেওঁলোকক বিতুষ্ট কৰি তুলিছিলে তাৰমানে কি জয়ন্তীয়া মানুহে অতীতৰ পৰা তেওঁলোকে যিবিলাক পৰম্পৰাগতভাৱে তেওঁলোকৰ মাক দেউতাক তেওঁলোকৰ ককাক আইতাক আজো ককাহঁত যিবিলাক মানে তেওঁলোকৰ অতীতৰ পৰা যিবিলাক নীতি নিয়ম পালন কৰি আহিছে ধৰ্মীয় অনুষ্ঠান তেওঁলোকে পালন কৰি আহিছে সেইবিলাকৰ ক্ষেত্ৰতো কি কৰিলে ব্ৰিটিছ চৰকাৰে হস্তক্ষেপ কৰিবলৈ ধৰিলে
মানে এনেকৈ নহয় তেনেকৈ নহয় বা তেওঁলোকৰ নীতি নিয়ম কিছুমান মানে বান্ধি দিছিলে। ইয়াৰ পিছত 3 নম্বৰটো হৈছে যে জয়ন্তীয়া ৰাইজে পূৰ্বৰে পৰা বিনা বাধাই তেওঁলোকে ব্যৱহাৰ কৰি অহা অস্ত্ৰৰ ওপৰত ব্ৰিটিছ চৰকাৰে কি কৰিছিলে নিষেধাজ্ঞা আৰোপ কৰিছিলে আৰু তেওঁলোকৰ জীৱন ধাৰণৰ ক্ষেত্ৰতো বিভিন্ন ধৰণৰ অনুশাসন বলবৎ কৰা কাৰ্যই স্বাধীন চেতিয়া এই সহজ সৰল পাহাৰীয়া জনজাতীয় মানে জয়ন্তীয়াসকলক তীব্ৰভাৱে ব্ৰিটিছ বিৰোধী কৰি তুলিছিলে। তাৰমানে যিসকল জয়ন্তীয়া ৰাইজ আছিলে তেওঁলোকে পূৰ্বৰ পৰাই তেওঁলোকে একো বাধা নিষেধ আৰোপ নকৰাকৈ তেওঁলোকে কি কৰিছিলে অস্ত্ৰ শস্ত্ৰ লগত ৰাখিছিলে। কিন্তু যেতিয়া ব্ৰিটিছ চৰকাৰে শাসনভাৰ ল'লে তেতিয়া তেওঁলোকে কি কৰিলে এই ক্ষেত্ৰত মানে নিষেধাজ্ঞা আৰোপ কৰিলে। তেওঁলোকে জয়ন্তীয়া ৰাইজক আগৰে পৰা তেওঁলোকে এই অস্ত্ৰ মানে ৰখাৰ যি অধিকাৰ আছিলে সেই অধিকাৰটো তেওঁলোকে বিলুপ্ত কৰি দিলে আৰু মানে এই মানে জনজাতীয় লোকসকলৰ জীৱন ধাৰণৰ ক্ষেত্ৰতো বিভিন্ন ধৰণৰ অনুশাসন তেওঁলোকক মানে কিছুমান নিয়ম বান্ধি দিলে আৰু এনেকৈ অনুশাসন বলবৎ কৰা কামটোৱে কি কৰিলে এই স্বাধীন চেতিয়া সহজ সৰল পাহাৰীয়া জনজাতীয় মানে এই যিসকল জয়ন্তীয়া লোক আছে তেওঁলোকক তীব্ৰভাৱে ব্ৰিটিছ বিৰোধী কৰি তুলিছিলে। তাৰপিছত আহিলে এইদৰে জয়ন্তীয়া ৰাইজে কি কৰিছিলে বিভিন্ন কাৰণত বিতুষ্ট হৈ তেওঁলোকে মানে তেওঁলোকৰ চৰ্দাৰ আৰু দলৈসকলৰ সৈতে গাঁও সভাত তেওঁলোকে লগ লাগি ইংৰাজ চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহৰ প্ৰস্তুতি চলাইছিলে। আনহাতে কোনোদিনেই নগদ ধন হিচাপে কৰ কাটল দি নোপোৱা জয়ন্তীয়াসকলৰ ওপৰত ব্ৰিটিছ চৰকাৰে মানে যি কৰ্তৃত্ব জাহিৰ কৰিবলৈকে কি কৰিছিলে ঘৰ কৰ আয়কৰ আদি বহুৱাইছিলে। তাৰমানে কি এই মানুহখিনি আছিলে সহজ সৰল পাহাৰীয়া জনজাতীয় মানুহ আৰু গতিকে তেওঁলোকৰ মানে কি হৈছিলে তেওঁলোকে আগতে মানে কোনোদিনে তেওঁলোকে নগদ ধন হিচাপে মানে কৰ কাটল দি পোৱা নাছিলে এই জয়ন্তীয়া ৰাইজে। গতিকে এনেকুৱা এখিনি মানুহক কি কৰিছিলে জয়ন্তীয়াসকলৰ ওপৰত ব্ৰিটিছ চৰকাৰে নিজৰ কৰ্তৃত্ব তেওঁলোকক যে এই জনজাতীয় মানুহখিনিক যে তেওঁলোকে নিজৰ অধীনত ৰাখিছে সেইটো দেখুৱাবলৈকে কি কৰিছিলে তেওঁলোকৰ ঘৰবিলাকৰ ওপৰত কৰ বঢ়াই দিছিলে। আয়কৰ মানে যদি কোনোবা মানে জনজাতীয় মানে জয়ন্তীয়া মানুহে যদি বেছি আয় কৰিছিলে তেওঁলোকৰ ওপৰত মানে আয়কৰ লগাই দিছিলে। গতিকে এনেকুৱা কিছুমান কাম কৰিছিলে যিবিলাক কামৰ কাৰণে কি হৈছিলে জয়ন্তীয়া ৰাইজ ব্ৰিটিছৰ বিৰোধিতা কৰিবলৈ তেওঁলোকে কি কৰিছিলে বিদ্ৰোহ ঘোষণা কৰিবৰ বাবে তেওঁলোকে একত্ৰিত হৈছিলে। গতিকে তোমালোকে এইটো 4 নম্বৰ কাৰণ বুলি তোমালোকে এইটো লিখিব পাৰা যে কোনোদিনে নগদ ধন হিচাপে কৰ কাটল দি নোপোৱা জয়ন্তীয়াসকলৰ ওপৰত ব্ৰিটিছে নিজৰ কৰ্তৃত্ব জাহিৰ কৰিবলৈকে কি কৰিছিলে তেওঁলোকৰ ঘৰৰ ওপৰত কৰ বঢ়াইছিলে আয়কৰ আদি বহুৱাইছিলে। এতিয়া চোৱা ব্ৰিটিছ চৰকাৰে ঘৰ কৰ প্ৰৱৰ্তন কৰাৰ সময়তে কি কৰিছিলে জোৱাইৰ মানে যিজন তহচিলদাৰ আছিলে সেই তহচিলদাৰজনক আঁতৰাই থৈ জয়ন্তীয়াসকলে কি কৰিছিলে বিদ্ৰোহৰ ঘোষণা কৰিছিলে। এতিয়া এইটো এটা কথা হ'ল যে ব্ৰিটিছ চৰকাৰে এই যিটো ঘৰ কৰ মানে প্ৰৱৰ্তন কৰিছিলে সেই ঘৰ কৰ প্ৰৱৰ্তন কৰাৰ সময়তে এই জোৱাইৰ যিজন তহচিলদাৰ জোৱাই অঞ্চলটোৰ মানে যিজন মানে এই তহচিল জোৱাইৰ যিটো তহচিল এই তহচিলৰ যিজন মানে বিষয়া তেওঁ কি বুলি কোৱা হয় তহচিলদাৰ বুলি কোৱা হয়। এতিয়া এই জোৱাই তহচিলদাৰজনক আঁতৰাই থৈ জয়ন্তীয়াসকলে কি কৰিছিলে বিদ্ৰোহ ঘোষণা কৰিছিলে আৰু লগে লগে জয়ন্তীয়াসকলে মানে কি কৰিছিলে জয়ন্তীপুৰ তাৰপিছতে জাফলং আদি ঠাইতো বিদ্ৰোহ বিয়পি পৰিছিলে আৰু ব্ৰিটিছ চৰকাৰে বিদ্ৰোহ দমনৰ কাৰণে কি কৰিছিলে কঠোৰ নীতি গ্ৰহণ কৰাত 1861 চনত উকিয়াং নংবাহৰ নেতৃত্বত মানে কি কৰিছিলে জয়ন্তীয়াসকলে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰে আৰু তেওঁলোকৰ এই বিদ্ৰোহ ঘোষণা কৰাৰ উদ্দেশ্যটো আছিলে কি জয়ন্তীয়া পাহাৰৰ পৰা ব্ৰিটিছৰ ৰাজনৈতিক কৰ্তৃত্ব উফৰাই দিয়া। তাৰমানে কি এই জয়ন্তীয়া পাহাৰত ব্ৰিটিছৰ যি কৰ্তৃত্ব আছিলে সেই কৰ্তৃত্ব উফৰাই তাত জয়ন্তীয়াসকলৰ কাৰণে স্বাধিকাৰ প্ৰতিষ্ঠা কৰা নিজৰ স্বাধীনতাৰ যি অধিকাৰ সেই অধিকাৰ প্ৰতিষ্ঠা কৰাৰ বাবে তেওঁলোকে কি হৈছিলে প্ৰতিজ্ঞাবদ্ধ হৈছিলে আৰু 1862 চনৰ 17 জানুৱাৰী তাৰিখে জোৱাইত থকা ব্ৰিটিছ ছাউনীত জয়ন্তীয়াসকলে অতৰ্কিতে আক্ৰমণ কৰে। আনহাতে চতুৰ জয়ন্তীয়াসকলে কি কৰিছিলে আগতীয়াকৈ তেওঁলোকে জোৱাইৰ পৰা চেৰাপুঞ্জীলৈ যোৱা যিটো ৰাস্তা আৰু চেৰাপুঞ্জী আৰু জয়ন্তীপুৰৰ মাজৰ দুয়োটা পথে তেওঁলোকে কি কৰিছিলে আগতীয়াকৈ মানে বন্ধ কৰি ৰাখি দিছিলে। আৰু ইফালে ব্ৰিটিছ চৰকাৰে নিয়োজিত কৰা 44 নং দেশীয় পদাতিক আৰু 33 নং বেংগল মিলিটাৰী পুলিচ পদাতিক মানে কি যিটো মানে খোজেৰে যায় সেই পদাতিক আৰু 33 নং মানে বেংগল মিলিটাৰী পুলিচ বাহিনীৰ লোকে কি কৰিছিলে অমানসিক অত্যাচাৰ কৰিছিলে মানে খুব অত্যাচাৰ কৰিছিলে। আনহাতে বিদ্ৰোহীসকলেও ব্ৰিটিছৰ পক্ষৰ অসংখ্য লোকক তেওঁলোকে হত্যা কৰিছিলে আৰু সেই সময়তে ব্ৰিটিছ চৰকাৰে কি কৰিছিলে ইষ্টাৰ্ণ কামাণ্ডাৰ ব্ৰিগেডিয়াৰ জেনেৰেল GD চাৰ্ভাৰ্ছক সমগ্ৰ জয়ন্তীয়া পাহাৰৰ ওপৰত তেওঁ সামৰিক আৰু অসামৰিক কৰ্তৃত্ব প্ৰদান কৰাৰ লগতে BW মটনক কি কৰিছিলে খাচী জয়ন্তীয়া পাহাৰৰ ডেপুটি কমিশ্যনাৰৰ দায়িত্ব পদত নিয়োজিত কৰিছিলে। আনহাতে বিদ্ৰোহীসকলৰ প্ৰতি কি কৰিছিলে চৰকাৰে অত্যন্ত কঠোৰ নীতি তথা ব্যৱস্থা গ্ৰহণ কৰাৰ ফলত তথা নেৰানেপেৰা চৰকাৰী আক্ৰমণৰ ফলত মানে বিদ্ৰোহীসকলৰ ওপৰত চৰকাৰে অত্যন্ত কঠোৰ ব্যৱস্থা লৈছিলে আৰু নেৰানেপেৰা মানে কি নৰখিছিলে মানে চৰকাৰে ইটোৰ পাছত সিটো আক্ৰমণ চলোৱাৰ ফলত কি কৰিছিলে জয়ন্তীয়া বিদ্ৰোহীসকলৰ শক্তিটো ক্ৰমান্বয়ে তেওঁলোকৰ কমি আহি আছিলে আৰু চতুৰ ব্ৰিটিছ চৰকাৰে কি কৰিছিলে চলেৰে বিদ্ৰোহ দমন কৰিবলৈ চেষ্টা কৰিছিলে আৰু সেইবাবেই
তেওঁলোকে ঘোষণা কৰিছিলে যিসকল বিদ্ৰোহীয়ে স্বেচ্ছাই অথবা নিজৰ ইচ্ছা নহৈ মানে আত্মসমৰ্পণ কৰিব চৰকাৰৰ ওচৰত তেওঁলোকক মানে সাধাৰণ ক্ষমা প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিলে। আৰু তেওঁলোকৰ মানে নেতা আছিলে যিজন উকিয়াং মানে নংবাহ। সেই উকিয়াং নংবাহক কোনো লোকে যদি জীৱনতে মানে জীয়াই যদি ধৰি আনি ব্ৰিটিছক কটাই দিব পাৰে তেন্তে তেওঁক কিমান পুৰস্কাৰ দিয়া হ'ব বুলি কৈছিলে, নগদ 1000 টকা পুৰস্কাৰেৰে মানে তেওঁলোকক মানে পুৰস্কাৰ স্বৰূপে দিয়া হ'ব বুলি ঘোষণা কৰিছিলে। অৱশেষত উকিয়াং নংবাহ ব্ৰিটিছৰ হাতত ধৰা পৰে আৰু বহু লোকৰ উপস্থিতিত কি কৰা হ'ল, এইজন জনপ্ৰিয় মানে জয়ন্তীয়া নেতাক মানে বহুতো লোকৰ উপস্থিতিত ব্ৰিটিছ চৰকাৰে জোৱাই তেওঁক ফাঁচি কাঠত ওলমায়। তোমালোকক প্ৰায় প্ৰশ্ন আহিব পাৰে বা সুধিব পাৰে যে উকিয়াং নংবাহ কোন আছিলে। তোমালোকে তেতিয়া ক'বা যে উকিয়াং নংবাহ আছিলে জয়ন্তীয়াসকলৰ মানে তেওঁলোকৰ মানে জয়ন্তীয়াসকলৰ বিদ্ৰোহৰ তেওঁ নেতৃত্ব দিছিলে। আৰু তেওঁৰ পাছত কি হয় বুলি ক'লে ক'বা যে পাছত মানে ব্ৰিটিছ চৰকাৰে মানে কি কৰিলে, হাতত তেওঁ ধৰা পৰে আৰু বহু লোকৰ উপস্থিতিত তেওঁক কি কৰা হয় বা তেওঁক ফাঁচি কাঠত ওলমোৱা হয়। এতিয়া তোমালোকক উত্তৰ কাছাৰৰ বিদ্ৰোহৰ বিষয়ে থুলমূলকৈ কৈ থওঁ। এতিয়া ব্ৰিটিছৰ শাসনকালত পাহাৰীয়া যিসকল জনজাতি আছিলে সেই জনজাতীয় বিদ্ৰোহৰ ভিতৰত 19বিংশ শতিকাৰ শেষৰ ফালে সম্বোধন কছাৰীৰ নেতৃত্বত উত্তৰ কাছাৰত সংঘটিত হোৱা বিদ্ৰোহ আছিলে উল্লেখনীয়। এতিয়া উত্তৰ কাছাৰৰ যি বিদ্ৰোহ সংঘটিত হৈছিলে সেই মানে তাৰ নেতৃত্ব দিছিলে সম্বোধন কছাৰীয়ে। আৰু এই বিদ্ৰোহৰ কেন্দ্ৰস্থান আছিলে কি মায়াবং। এতিয়া 1881 পৰা 82 এই এবছৰ কাল ধৰি এই বিদ্ৰোহ চলিছিল। আৰু 1880 চনত কি কৰিছিলে, ব্ৰিটিছ চৰকাৰে উত্তৰ কাছাৰৰ ওপৰত আংগামী নগাসকলৰ আক্ৰমণ মানে ৰখাবৰ কাৰণে 100জন কুকি লোকেৰে মানে কি কৰিছিলে, কুকি বাহিনী গঠন কৰিছিলে। আৰু লগতে এই অঞ্চলৰ যিমানবিলাক জনজাতীয় লোক আছিলে তেওঁলোকক বশীভূত, তেওঁলোকক তেওঁলোকক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে বা তেওঁলোকক মানে নিজৰ নিয়ন্ত্ৰণ ৰাখিবৰ বাবে ইংৰাজ বিষয়া এজনক কি কৰা হৈছিলে, মকৰল কৰা হৈছিলে। আৰু এই সকলো কাৰণতে কি কৰিছিলে, সম্বোধন কছাৰীৰ নেতৃত্বত বিদ্ৰোহৰ সূত্ৰপাত হৈছিলে বা বিদ্ৰোহৰ আৰম্ভণি হৈছিলে। আৰু এই সম্বোধন কছাৰীৰ নেতৃত্বত যি বিদ্ৰোহ হৈছিলে সেই বিদ্ৰোহত বিদ্ৰোহীসকলে ব্ৰিটিছ চৰকাৰে নিৰ্মাণ কৰা যিমানবিলাক ঘৰ দুৱাৰ আছিলে তাত তেওঁলোকে জুই লগাই দিছিলে, অগ্নিসংযোগ কৰি কি কৰিছিলে, ধ্বংস কৰিছিলে। আৰু গুণজুঙত বিদ্ৰোহীসকলে 2জন ব্ৰিটিছ বিষয়াৰ ভৃত্য আৰু এজন পুলিচক মানে হত্যা কৰিছিলে। ব্ৰিটিছ বিষয়াৰ ভৃত্য মানে কি, ঘৰত কাম কৰা লগোৱা তেওঁক, আৰু লগতে এজন পুলিচ বিষয়াক হত্যা কৰিছিলে। আৰু ইয়াৰ পিছত কি কৰিছিলে, বিদ্ৰোহীসকলে মাইবঙতো চৰকাৰী পক্ষক মানে অতৰ্কিতে মানে কি তৎক্ষণাত মানে তেওঁলোকক আক্ৰমণ কৰে। আৰু দুই পক্ষৰ মাজত কি কৰিছিলে, তীব্ৰ সংঘৰ্ষ হৈছিলে, আৰু যাৰ ফলত বিদ্ৰোহীসকলৰ ভালেমান তেওঁলোকৰ মৃত্যুৰ মুখত পৰিছিলে। আৰু চৰকাৰী মেজৰ বয়ডো খুব গুৰুতৰভাৱে তেওঁ আহত হয় আৰু কিছুদিনৰ পিছত তেওঁৰ মৃত্যু হয়। আৰু এই বিদ্ৰোহৰ নেতা মানে সম্বোধন কছাৰীৰ পিছত কিন্তু কি হ'লে কোনো মানে জনা নাযায়, তেওঁ হয়তো পলাবও পাৰে বা মৃত্যু ঘটিব পাৰে। ইয়াৰ পিছত আহিলে নগা জনগোষ্ঠীয় যি বিদ্ৰোহ সেইটো। এতিয়া ব্ৰিটিছৰ ৰাজনৈতিক যি নিয়ন্ত্ৰণ, তেওঁলোকে ৰাজনৈতিকভাৱে যেনেকৈ মানে সকলোকে নিয়ন্ত্ৰণ ৰাখিব বিচাৰিছিলে, এই নিয়ন্ত্ৰণ মানে নগা জনজাতিসকলেও তেওঁলোকেও ভাল পোৱা নাছিলে। আৰু ফলস্বৰূপে ব্ৰিটিছে অধিকাৰ কৰা নগা ৰাজ্যসমূহত কি কৰিছিলে, আৰম্ভণিৰে পৰা অসন্তোষৰ বাহ বলি আছিলে। মানে তেওঁলোকে প্ৰথমৰে পৰা অসন্তুষ্টি প্ৰকাশ কৰিছিলে আৰু তেওঁলোকৰ সেই অসন্তুষ্টিয়ে মানে বিদ্ৰোহত মানে পৰিণত হৈছিলে। আৰু নগাসকলে 1878 চনত এজন ব্ৰিটিছ বিষয়া দামান্তক তেওঁৰ নিৰাপত্তাৰক্ষীসহ দামান্তক তেওঁৰ নিৰাপত্তাৰ কাৰণে যাক ৰখা হৈছিলে সেই তেনেকুৱা ব্যক্তিসহ কি কৰা হৈছিলে, হত্যা কৰি স্বাধীনতাৰ প্ৰতি থকা তেওঁলোকৰ হেঁপাহৰ পৰিচয় দিছিলে। তেওঁলোকেও যে ব্ৰিটিছক ভাল নাপায়, ব্ৰিটিছৰ মানে অধীনৰ পৰা তেওঁলোকে যে মুক্ত হ'ব বিচাৰে, সেইটো তেওঁলোকে কেনেকৈ প্ৰতিপন্ন কৰিছিলে, ব্ৰিটিছ বিষয়া দামান্তক তেওঁৰ নিৰাপত্তাৰক্ষীসহ হত্যা কৰি দেখুৱাই দিছিলে। আৰু কহিমাও বিদ্ৰোহীসকলে কি কৰিছিলে, ভালেমান দিন মানে তেওঁলোকে অৱৰোধ কৰি ৰাখিছিলে। আৰু আংগামী নেতাসকলৰ এই বিদ্ৰোহ কৰ্ণেল জনষ্টনে কি কৰিছিলে, কঠোৰভাৱে দমন কৰিছিলে। ইয়াৰ পিছত আহিলে মণিপুৰৰ বিদ্ৰোহ। এতিয়া মণিপুৰ ৰাজ্য অসম প্ৰশাসনৰ বাহিৰত আছিলে, অসমৰ শাসন ব্যৱস্থাৰ বাহিৰত আছিলে। আৰু বহু বছৰ আগৰে পৰা কি হৈছিলে, মণিপুৰ ব্ৰিটিছৰ দ্বাৰা আশ্ৰিত আৰু ব্ৰিটিছৰ দ্বাৰা স্বীকৃত দেশীয় ৰাজ্যৰূপে বৰ্তি আছিলে। তাৰমানে কি, মণিপুৰ ৰাজ্যখন অসমৰ ভিতৰত নাছিলে আৰু তেওঁলোকে বহুদিনৰ আগৰ পৰা ব্ৰিটিছে মানে কি কৰিছিলে, ব্ৰিটিছৰ আশ্ৰয়ত আছিলে মণিপুৰখন। আৰু তেওঁলোকে ব্ৰিটিছৰ দ্বাৰা মানে স্বীকৃতি দিছিলে যে মণিপুৰখন ৰাজ্য হয় বুলি তেওঁলোকে স্বীকৃতি দিছিলে। আৰু 1890 চনত কি হৈছিলে, মণিপুৰৰ ৰাজসিংহাসন লাভৰ বাবে ৰাজ পৰিয়ালৰ যিসকল সদস্য আছিলে তেওঁলোকৰ মাজত কি কৰিছিলে, গৃহকন্দল লাগিছিলে, নিজৰ মাজতে কাজিয়া লাগিছিলে কোনে সিংহাসন মানে ল'ব। আৰু এই সুযোগতে কি কৰিছিলে, অসমৰ চিফ কমিশ্যনাৰ তেওঁ অনাহকতে মানে কি তেওঁৰ কোনো প্ৰয়োজন নাছিলে, তেওঁ মানে অপ্ৰয়োজনীয়ভাৱে কি কৰিছিলে, হস্তক্ষেপ কৰিছিলে। আৰু ইংৰাজৰ উপস্থিতিৰ সুযোগ গ্ৰহণ কৰি যুৱৰাজ কুলচন্দ্ৰই কি কৰিছিলে, মহাৰাজ সৌৰচন্দ্ৰক সিংহাসনচ্যুত কৰি
নিজেই ৰজা হৈছিলে আৰু ইংৰাজৰ উপস্থিত মানে ইংৰাজসকল মানে মণিপুৰত থকাৰ সুযোগটো গ্ৰহণ কৰি যুৱৰাজ কুৰুচন্দ্ৰই কি কৰিছিলে মানে মহাৰাজ হুৰচন্দ্ৰক মানে তেওঁৰ পিতৃ আছিলে হুৰচন্দ্ৰক কি কৰিছিলে সিংহাসনৰ পৰা আঁতৰাই তেওঁ নিজে ৰজা হৈছিলে অৱশ্যে মহাৰাজ হুৰচন্দ্ৰই কি কৰিছিলে ইংৰাজক সহায় ভিক্ষা কৰিছিলে তাৰমানে ইংৰাজৰ উপস্থিতিয়ে মানে কি কৰিছিলে কুলচন্দ্ৰক সহায় কৰিছিলে যিহেতু মানে কুলচন্দ্ৰক ইংৰাজে ভাল পাইছিলে গতিকে কুলচন্দ্ৰ ৰজা হৈছিলে কিন্তু মহাৰাজ হুৰচন্দ্ৰই কি কৰিছিলে ইংৰাজক মানে সহায় ভিক্ষা কৰিছিলে কিন্তু ইংৰাজে কিন্তু কুলচন্দ্ৰকে কি কৰিছিলে মণিপুৰৰ ৰজা হিচাপে স্বীকৃতি দিছিলে আৰু ইফালে ইংৰাজ চৰকাৰে কি কৰিছিলে নতুন ৰজা কুলচন্দ্ৰক মণিপুৰত ইতিমধ্যে তলে তলে চলি থকা ব্ৰিটিছ বিৰোধী মানে বিদ্ৰোহৰ মূল নেতা সেনাপতি টিকেন্দ্ৰজিতক দেশান্তৰিত কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিলে তাৰমানে কি সেইখিনি সময়ত টিকেন্দ্ৰজিতে কি কৰিছিলে তেওঁ আছিলে সেনাপতি তেখেতে তলে তলে মানে মণিপুৰত মানে এটা বিদ্ৰোহ ঘোষণা কৰিছিলে যে তেওঁলোকে কি কৰিছিল তেওঁ ব্ৰিটিছক মানে মণিপুৰৰ পৰা আঁতৰাবৰ কাৰণে তেওঁ লগ লাগিছিলে তেওঁ মানে একত্ৰিত কৰিছিলে সৈন্যবাহিনী গতিকে তেওঁ বিদ্ৰোহ যে ঘোষণা কৰিব সেই কথাটো মানে গম পাইছিলে ব্ৰিটিছ চৰকাৰে আৰু সেইকাৰণে কি কৰিছিলে ব্ৰিটিছ চৰকাৰে কুলচন্দ্ৰক কৈছিলে যে তেওঁ যাতে কি কৰে এই সেনাপতি টিকেন্দ্ৰজিতক মানে মণিপুৰ ৰাজ্যৰ পৰা খেদা দিয়ে মানে আঁতৰাই পঠিয়ায় কিন্তু কুলচন্দ্ৰইও গম পাইছিলে যে সেনাপতি টিকেন্দ্ৰজিতক মণিপুৰৰ মানে ৰাইজে বৰ ভাল পাইছিলে গতিকে কুলচন্দ্ৰই মানে ভয় কৰিছিলে সেইকাৰণে কৈছে যে কিন্তু ৰজা কুলচন্দ্ৰই ভালদৰে জানিছিলে যে টিকেন্দ্ৰজিতৰ দৰে এজন দেশৰ স্বাধীনতাৰ হকে কাম কৰা জনপ্ৰিয় নেতা এজনক দেশান্তৰিত কৰিলে মানে কি দেশৰ পৰা খেদাই দিলে তেওঁ যে কি হ'ব প্ৰজাসাধাৰণৰ ৰোষত পৰিব যদি টিকেন্দ্ৰজিতৰ দৰে এজন মানে সুযোগ্য ব্যক্তিক যদি দেশৰ পৰা মানে দেশান্তৰিত কৰা হয় বা দেশৰ পৰা খেদি পঠিওৱা হয় তেতিয়াহ'লে তেতিয়া মানে ইংৰাজৰ দ্বাৰা স্বীকৃত ৰজা কুলচন্দ্ৰই গম পাইছিলে যে তেওঁ তেতিয়া প্ৰজাসাধাৰণৰ ৰোষত পৰিব মানে কি প্ৰজাসাধাৰণে তেতিয়া এই ৰজাক বেয়া পাব সেইকাৰণে কি কৰিছিলে মানে কুলচন্দ্ৰই এই কামটো কৰাৰ পৰা মানে আঁতৰি আছিলে তেওঁ মানে সেনাপতি টিকেন্দ্ৰজিতক মানে দেশৰ পৰা দেশান্তৰিত কৰাৰ ক্ষেত্ৰত মানে আগভাগ লোৱা নাছিলে আৰু এই কথাটোত মানে ইংৰাজেও গম পাইছিলে আৰু সেইকাৰণে তেওঁলোকে কি কৰিছিলে ৰজাৰ দ্বাৰা কাম মানে নিহিজাত তেওঁলোকে গম পালে যে ৰজাই এই কামটো নকৰিব তেতিয়া কি কৰিলে অসমৰ চিফ কমিশ্যনাৰ JW কুইণ্টন আৰু 4জন ইউৰোপীয় বিষয়াই কি কৰিলে মানে টিকেন্দ্ৰজিতক নিজেই ধৰিবলৈ মানে গৈছিলে আৰু তেতিয়া কি কৰিলে স্বাধীনতাৰ প্ৰয়াসী মণিপুৰীসকলে আটাইকেইজনকে হত্যা কৰে মানে কি JW কুইণ্টন আৰু 4জন ইউৰোপীয় বিষয়াই মানে তেওঁক যে ধৰিবলৈ গৈছিলে সেই গোটেই কেইজনকে মানে কি কৰিলে মণিপুৰী মানুহে হত্যা কৰিলে মানে আৰু এই ঘটনাৰ প্ৰতিশোধ ল'বলৈ কি কৰিলে ইংৰাজ চৰকাৰে এটা শক্তিশালী সৈন্যবাহিনী মণিপুৰলৈ পঠিয়ায় গতিকে এই কথাটো মানে ইংৰাজৰ কাৰণে বৰ মানে লাঞ্ছনাৰ কথা হৈ পৰিলে বৰ তেওঁলোকে লাজ পালে যে তেওঁলোকে টিকেন্দ্ৰজিতক মানে ধৰিবলৈ পঠিওৱা মানে যিজন চিফ কমিশ্যনাৰ আছিলে JW কুইণ্টন আৰু তেওঁলোকৰ মানে 4জন ইংৰাজ বিষয়াক যেতিয়া হত্যা কৰিলে এইটো তেওঁলোকৰ কাৰণে বৰ মানে লজ্জাজনক কথা হ'ল গতিকে ইংৰাজে চৰকাৰে কি কৰিলে এটা শক্তিশালী সৈন্যবাহিনী তেওঁ মণিপুৰলৈ পঠিয়ালে আৰু এই ইংৰাজ বাহিনীয়ে মানে কি কৰিলে টিকেন্দ্ৰজিতক ধৰিবলৈ কিন্তু সক্ষম হ'ল আৰু ইয়াৰ পাছত কি কৰিলে বিচাৰ আৰম্ভ হ'ল আৰু বিচাৰত মানে ব্ৰিটিছ বিষয়াক হত্যা কৰা আৰু ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰা মানে টিকেন্দ্ৰজিতৰ ওপৰত তেওঁ দুটা মানে দুখ মানে অৰ্পণ কৰা হৈছিলে বা তেওঁক মানে দোষী সাব্যস্ত কৰা হৈছিলে যে তেওঁ কি কৰিছিলে ব্ৰিটিছ বিষয়াক হত্যা কৰিছিলে এই কথাটো তেওঁৰ ওপৰত জাপি দিয়া হ'ল দুখটো আৰু দ্বিতীয়তে হ'ল যে তেওঁ কি কৰিছিলে মণিপুৰত ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰিছিলে গতিকে এই দুয়োটা অপৰাধকে কি কৰা হয় টিকেন্দ্ৰজিতক ফাঁচি দিয়া হয় আৰু ৰজা কুলচন্দ্ৰক কি কৰা হয় নিৰ্বাসন দিয়া হয় তেওঁক দেশৰ পৰা বাহিৰলৈ পঠিয়াই দিয়া হয় আৰু এজন মণিপুৰী কোঁৱৰ তেওঁ আছিলে নাম কি আছিলে সুৰচন্দ্ৰ তেওঁক নাবালক হোৱাৰ কাৰণে সৰু আছিলে তেওঁ মানে বয়স হোৱা নাছিলে ৰজা হোৱা গতিকে তেওঁ নাবালক হোৱা স্বত্তেও কি কৰিলে ৰজা ঘোষণা কৰা হয় আৰু ৰজা নাবালক হোৱাৰ কাৰণে কি কৰা হয় মণিপুৰৰ প্ৰশাসনিক দায়িত্ব অৰ্পণ কৰা হয় ব্ৰিটিছ চৰকাৰৰ অধীনত এজন ৰাজপ্ৰতিনিধিক আৰু মণিপুৰে বিদ্ৰোহৰ ক্ষতিপূৰণ হিচাপে কি কৰা হয় 8 লাখ টকা তেওঁলোকে ব্ৰিটিছ চৰকাৰক দিয়াৰ উপৰি বছৰি 50,000 টকা তেওঁলোকে পৰিশোধ কৰিবলগীয়া হৈছিলে আৰু এইদৰে মণিপুৰ ৰাজ্যত কি হ'ল ইংৰাজৰ আধিপত্য স্থাপিত হৈছিলে ছাত্ৰ ছাত্ৰীসকল মোৰ ভিডিঅ'টো আজি মই ইমানতে সামৰণি মাৰিছোঁ আৰু তোমালোকে মই পঢ়োৱাখিনিৰ মাজত যদি তোমালোকে কিবা বুজি পোৱা নাই বা তোমালোকৰ যদি কিবা অসুবিধা হৈছে তোমালোকে যিকোনো কথা মোক কমেণ্ট ছেকশ্যনত সুধিব পাৰা বা জনাব পাৰা আৰু তোমালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছা তোমালোকে লাইক কৰিবা আৰু তোমালোকে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবা যাতে তেওঁলোকেও মোৰ ভিডিঅ'টো চাই উপকৃত হ'ব পাৰে আৰু তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা যাতে মই নতুন ভিডিঅ' বনালে তোমালোকে তাৰ ন'টিফিকেশ্যন পোৱা